মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি ইতিমধ্যে নৃত্যবিধি সম্পৰ্কে কিছুমান কথা আলোচনা কৰিছিলোঁ আৰু আমি আগতে আলোচনা কৰিছিলোঁ কি শব্দত মূৰ্ধন্য ন ব্যৱহাৰ হোৱা বহুকেইটা নিয়ম আছে যদিও আমাৰ প্ৰচলিত ব্যাকৰণৰ পুথিসমূহত বহুকেইটা নিয়ম আছে যদিও আমি মাত্ৰ 3টা নিয়মৰ কথা আলোচনা কৰিছিলোঁ আৰু কৈছিলোঁ যে এই 3টা নিয়ম যদি আমি জানো তেনেহ'লে আমাৰ শব্দবিলাকত ক'ত মূৰ্ধন্য ন ব্যৱহাৰ হ'ব সেই সংক্ৰান্তত কোনো খেলিমেলি নাথাকিব। বাকী নিয়মবিলাক নাজানিলেও আমাৰ কোনো কথা নাই বুলি আমি আগৰ শ্ৰেণীত আলোচনা কৰিছিলোঁ। আৰু এই 3টা নিয়মৰ ভিতৰত যিবিলাক শব্দ নপৰে সেইবিলাক আমি কি কৈছিলোঁ স্বাভাৱিকতে মূৰ্ধন্য ন হয় বুলি কৈছিলোঁ। আজি আমি এটা বেলেগ বিষয় আলোচনা কৰিম। সেই বিষয়টো হ'ল যে এই যে 3টা নিয়মৰ কথা কৈছিলোঁ এই 3টা নিয়মৰ চৰ্তসমূহ মানি চলাৰ পিছতো কিছুমান শব্দ সদায় দন্ত্য নহে ব্যৱহাৰ হয়। কোনবিলাক শব্দ হয় সেই বিষয়ে আমি আজি আলোচনা কৰিম। প্ৰথমতে আমি কেইটামান শব্দ লওঁ। বীৰেন, ধীৰেন, হৰেন, নৰেন, নীৰেন, এই শব্দকেইটা চোৱা ইয়াতে আমাৰ ৰ আছে। প্ৰচলিত নিয়মমতে কি হ'ব লাগে ৰৰ পিছত মূৰ্ধন্য ন হ'ব লাগে, কিন্তু আমি কি লিখিছোঁ দন্ত্য ন লিখিছোঁ। যে প্ৰচলিত নিয়মমতে ৰৰ পিছত মূৰ্ধন্য ন হ'ব লাগে, আমি কিন্তু লিখিছোঁ দন্ত্য ন। কাৰণটো কি যে এই যে বীৰেন শব্দ এই শব্দটোৰ মূল শব্দটো হৈছে বীৰেন্দ্ৰ। এইটো হ'ল মূল শব্দ বীৰেন্দ্ৰ। ধীৰেন মূল শব্দটো হৈছে ধীৰেন্দ্ৰ। হৰেন হ'লে মূল শব্দটো হৈছে হৰেন্দ্ৰ। নৰেন মূল শব্দটো নৰেন্দ্ৰ। নীৰেন মূল শব্দটো নীৰেন্দ্ৰ। এই যে নৰেন, বীৰেন, হৰেন, নীৰেন এই শব্দকেইটা আচলতে বীৰেন্দ্ৰ, ধীৰেন্দ্ৰ, হৰেন্দ্ৰ, নৰেন্দ্ৰ আৰু নীৰেন্দ্ৰৰ সংক্ষিপ্ত ৰূপ। আমি এটা নিয়ম পাইছিলোঁ যে সদায় মূৰ্ধন্য ট বৰ্গৰ বৰ্ণৰ লগতহে মূৰ্ধন্য ন যুক্ত হয়। কিন্তু এইটো কি আছিল বীৰেন্দ্ৰ দন্ত্য ন আছে, দন্ত্য দ আছে, তাৰ লগত দন্ত্য ন যুক্ত হৈছে, দন্ত্য ন যুক্ত হৈছে। গতিকে এই হৰেন, বীৰেন, হৰেন, বীৰেন, ধীৰেন, নৰেন, নীৰেন এই শব্দবিলাকত কিহৰ কাৰণে দন্ত্য ন হৈছে সেই শব্দবিলাক আচলতে বীৰেন্দ্ৰ, হৰেন্দ্ৰ, নৰেন্দ্ৰ, নীৰেন্দ্ৰ আদি শব্দবিলাকৰ সংক্ষিপ্ত ৰূপ। এনেহেন ক্ষেত্ৰত এইবিলাকত কি নহ'ব আমাৰ প্ৰচলিত নিয়মৰ চৰ্ত মানি চলাৰ পিছতো মূৰ্ধন্য ন ব্যৱহাৰ নহ'ব। আৰু কেইটামান শব্দ লওঁ। হৰিনাম, সৰ্বনাম, দুৰ্নাম, ত্ৰিনয়ন, হৰিনাম, সৰ্বনাম, দুৰ্নাম, ত্ৰিনয়ন, তাৰপিছত লগত দুৰ্নীতিও ল'ব পাৰোঁ। দুৰ্নীতি, এই শব্দবিলাকত কি ব্যৱহাৰ হৈছে দন্ত্য ন ব্যৱহাৰ হৈছে।
কিন্তু প্ৰচলিত নিয়মমতে কি হ'ব লাগিছিল মূৰ্ধন্য ন হ'ব লাগিছিল আৰু সৰ্বনাশ ল'ব পাৰোঁ আৰু শব্দ আছে বহুত সৰ্বনাশ প্ৰচলিত নিয়মমতে ৰৰ পিছত মূৰ্ধন্য ন হ'ব লাগে ৰৰ পিছত মূৰ্ধন্য ন হ'ব লাগে কিন্তু কি হৈছে দন্ত্য ন হৈছে কাৰণটো কি যে যদি দুটা শব্দ লগ হৈ এটা শব্দ গঠিত হয় হৰি আৰু নাম দুটা শব্দ লগ হৈ আছে এটা শব্দ যদি গঠিত হয় দুটা শব্দ লগ হৈ তেতিয়াহ'লেও আমাৰ নট্যবিধিৰ নিয়ম নাখাটে নট্যবিধিৰ নিয়ম নাখাটে কিহৰ কাৰণে যে এটা হৰিনাম সৰ্বনাম সৰ্বনাশ ত্ৰিনয়ন এই শব্দবিলাকত কি হৈছে দুটা শব্দ লগ হৈ এটা শব্দ গঠিত হৈছে তেনেহেন ক্ষেত্ৰতো আমাৰ কি নাখাটে নট্যবিধিৰ নিয়ম নাখাটে তাৰপিছত আৰু কেইটামান শব্দ ল'ব পাৰোঁ যেনে বৰ্মন বৰ্মন গৰিয়ান হৰমন এই শব্দবিলাকত চোৱা প্ৰচলিত আমাৰ মূৰ্ধন্য ন হোৱাৰ যিবিলাক নিয়ম সেই নিয়মমতে কি হ'ব লাগে এই শব্দবিলাকত মূৰ্ধন্য ন হ'ব লাগে কিন্তু আমি মূৰ্ধন্য ন ব্যৱহাৰ কৰা নাই ইয়াত কি লিখিছোঁ বৰ্মন কৰ্মন এইবিলাকত দন্ত্য ন লিখিছোঁ নিয়মটো কি যে যিবিলাক ব্যঞ্জনান্ত শব্দত কেতিয়াও নট্যবিধিৰ নিয়ম নাখাটে ব্যঞ্জনান্ত মানে ব্যঞ্জন বৰ্ণৰে শেষ হোৱা শব্দ এনেহেন ক্ষেত্ৰত এই বৰ্মন কৰ্মন গৰিয়ান হৰমন এইবিলাক ব্যঞ্জনান্ত শব্দ আৰু ব্যঞ্জনান্ত শব্দত কেতিয়াও নট্যবিধিৰ নিয়ম নাখাটে তাৰপিছত কেতিয়াবা প্ৰশ্ন উদয় হ'ব পাৰে যে ব্যঞ্জনান্ত শব্দ আৰু আছে কিছুমান ব্যঞ্জনান্ত শব্দ কিছুমান আছে যেনে দৰ্পণ তৰ্পণ দেখাত এইকেইটাও ব্যঞ্জনান্ত শব্দ পৰিমাণ এই শব্দকেইটাও দেখাত ব্যঞ্জন বৰ্ণৰে শেষ হৈছে ব্যঞ্জন বৰ্ণৰে অন্ত হৈছে দেখাত এই শব্দকেইটাও ব্যঞ্জনান্ত শব্দ কিন্তু ইয়াত আমি নট্যবিধিৰ নিয়মটো ব্যৱহাৰ কৰিছোঁ কাৰণটো কি যে সংস্কৃত নিয়ম মতে দৰ্পণ তৰ্পণ পৰিমাণ এই শব্দকেইটা আচলতে ব্যঞ্জনান্ত শব্দ নহয় এইকেইটা স্বৰান্ত শব্দৰ কাৰণে এইকেইটাত আমাৰ নট্যবিধিৰ নিয়মটো ব্যৱহাৰ হৈছে কিন্তু ওপৰত যিকেইটা শব্দ ক'লো এই ওপৰৰ এই শব্দকেইটা সদায় ব্যঞ্জনান্ত শব্দ আৰু ব্যঞ্জনান্ত শব্দৰ কাৰণে তাতে কি হোৱা নাই নট্যবিধিৰ নিয়ম ব্যৱহাৰ ইয়াত হোৱা নাই এই বৰ্মন যিটো শব্দ বৰ্মন শব্দটো কেনেকৈ আহিছে আগৰ দিনত যিবিলাকে বৰ্মলৈ যুদ্ধ কৰিছিল তেওঁলোক বৰ্মন এটা উপাধি অৱশ্যে সংস্কৃতত বৰ্মন নামৰ এটা শব্দ আছে এই শব্দটো আছে নথকা নহয় সংস্কৃতত এই শব্দটো আছে এই শব্দটোৰ অৰ্থটো হৈছে সুমথিৰা আমি উপাধিৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিলে বৰ্মনটো সদায় দন্ত্য ন হ'ব কাৰণ যদি মূৰ্ধন্য ন ব্যৱহাৰ কৰোঁ এইটো এটা সুমথিৰা হ'ব আৰু উপাধি কেতিয়াও মানুহৰ উপাধি সুমথিৰা হ'ব নোৱাৰে বৰ্মলৈ যিবিলাকে যুদ্ধ কৰিছিল এইবিলাক বৰ্মন এটা ব্যঞ্জনান্ত শব্দ সেইকাৰণে তাত নট্যবিধিৰ নিয়ম নাথাকে তাৰপিছত আৰু যিবিলাক বিদেশী শব্দবিলাকো কি হয় নট্যবিধিৰ নিয়ম নাথাকে যেনে ইউৰেনাছ ইমৰান ধৰ্ণা warning pornography এইবিলাক হ'ল বিদেশী শব্দ আৰু বিদেশী শব্দত কেতিয়াও
নট্যবিধিৰ নিয়ম নাখাটে। বিদেশী শব্দ আৰু ক'ব পাৰোঁ, আইৰণ ক'ব পাৰোঁ, বাইৰণ ক'ব পাৰোঁ, মৰ্ণিং ক'ব পাৰোঁ। এই শব্দবিলাকতো বিদেশী শব্দ যিহেতু তাত নট্যবিধিৰ নিয়ম নাখাটে। বিদেশী শব্দত নট্যবিধিৰ নিয়ম নাখাটে। কিন্তু ব্যতিক্ৰম আছে, ইয়াৰো ব্যতিক্ৰম আছে, যেনে কেৰাণী। কেৰাণী এটা পৰ্তুগীজ শব্দ, কিন্তু ইয়াতে আমি নট্যবিধিৰ নিয়ম ব্যৱহাৰ কৰিছোঁ, এইটো হ'ল ব্যতিক্ৰম। এই কেৰাণী শব্দটো তাৰপিছত উৰণি, কেৰাণী উৰণি এই দুটা শব্দত নট্যবিধিৰ নিয়ম ব্যৱহাৰ হৈছে, কাৰণ এইটো এটা ব্যতিক্ৰম। এইটো এনেই সাধাৰণতে বিদেশী শব্দত নট্যবিধিৰ নিয়ম নাখাটে, কিন্তু কেৰাণী আৰু উৰণি এই শব্দ দুটাত নট্যবিধিৰ নিয়ম ব্যৱহাৰ হৈছে। এইটো এটা ব্যতিক্ৰম। কেৰাণী শব্দটো পৰ্তুগীজ শব্দ আৰু উৰণি শব্দটো হিন্দীৰ ওড়না শব্দৰ পৰা আহিছে। হিন্দীৰ ওড়না শব্দৰ পৰা উৰণি আহিছে। তাতো নট্যবিধিৰ নিয়ম আচলতে খাটিব নালাগে, কিন্তু ব্যতিক্ৰম হিচাপে এইটো খাটে। তাৰপিছত আৰু যিবিলাক শ্ৰী প্ৰত্যয় আছে, শ্ৰী প্ৰত্যয় নি, অনি, উনি, এই যে শ্ৰী প্ৰত্যয় যদি লগ হয়, শ্ৰী প্ৰত্যয় লগ হলেও তাত নট্যবিধিৰ নিয়ম নাখাটে। যেনে বৰাণী, বৰাণী, বৰুৱানী, বৰুৱানী, ডাক্তৰণী, চুৰুণী। এইবিলাক শ্ৰী প্ৰত্যয়। শ্ৰী প্ৰত্যয় যুক্ত হলে তাত আগৰ আখৰটোত যদিও ৰ থাকে বা নট্যবিধিৰ যিখিনি নিয়ম, সেই নিয়মৰ ভিতৰত পৰিলেও এইটো নহ'ব। যেনে চুৰুণী, অমাৰণী ক'ব পাৰোঁ, অমাৰণী, অমাৰণী, কুমাৰণী, কুমাৰণীও ক'ব পাৰোঁ। এই শব্দবিলাকতো নট্যবিধিৰ নিয়ম নাখাটে। শ্ৰী প্ৰত্যয় যুক্ত শব্দত নট্যবিধিৰ নিয়ম নাখাটে। বৰাণী, বৰুৱানী, ডাক্তৰণী, চুৰুণী, কমাৰণী, কুমাৰণী, এনেকৈ বিভিন্ন শব্দ ওলাব। নি প্ৰত্যয় যদি লগ হয়, তাত নিটো কেতিয়াও দন্ত্য নৰ সলনি মূৰ্ধন্য ন ব্যৱহাৰ নহয়। অনি প্ৰত্যয় যদি লগ হয়, তেতিয়া অনিৰ নটো কেতিয়াও মূৰ্ধন্য ন ব্যৱহাৰ নহয়। ঠিক তেনেকৈ উনিৰ দন্ত্য ন কেতিয়াও মূৰ্ধন্য ন নহয়। গতিকে আমি কি পালোঁ যে নট্যবিধিৰ মূৰ্ধন্য ন ব্যৱহাৰ হোৱাৰ যি তিনিটা আমি কাৰণ পাইছিলোঁ, সেই কাৰণকেইটা চৰ্ত মানি চলাৰ পিছতো কিছুমান শব্দত কেতিয়াও মূৰ্ধন্য ন ব্যৱহাৰ নহয়। আমি কেইটামান উদাহৰণ হিচাপত ক'লোঁ। কি ক'লোঁ? যে হৰেণ, বিৰাণ এইকেইটা শব্দ ক'লোঁ, বৰ্মন শব্দ ক'লোঁ, তাৰপিছত বিদেশী শব্দ কিছুমান ক'লোঁ। এই শব্দবিলাকত কেতিয়াও মূৰ্ধন্য ন ব্যৱহাৰ নহয়। গতিকে আমি নট্যবিধি সম্পৰ্কে যিখিনি কথা আলোচনা কৰিলোঁ এই 5টা শ্ৰেণীত, এইখিনি কথা যদি আমি ভালকৈ জুকিয়াই চাওঁ, মোৰ দৃঢ় বিশ্বাস আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মূৰ্ধন্য ন ব্যৱহাৰৰ ক্ষেত্ৰত কেতিয়াও খোকোজা নালাগিব, আৰু মূৰ্ধন্য ন যুক্ত বানান লিখোঁতে ভুল হোৱাৰ অৱকাশ নাথাকিব। গতিকে আজিলৈ ইমানতে সামৰণি মাৰিলোঁ, আৰু আমাৰ নট্যবিধিৰ শ্ৰেণীটো আজিলৈ ইমানতে সামৰণি মাৰোঁ, আৰু নট্যবিধি শ্ৰেণীটো ইয়াতে সমাপ্ত বুলি মই ঘোষণা কৰিলোঁ।